গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত ইতিমধ্যে বানে সন্ত্ৰাস চলাইছে উজনিৰ পৰা নামনিলৈ আৰু তাৰ মাজত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বানাক্ৰান্তলৈ বৃহৎ পেকেজ ঘোষণা কৰিছে কি পেকেজ ঘোষণা কৰিছে কিদৰে আপুনি বানৰ ক্ষতিপূৰণ লাভ কৰিব এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত বানাক্ৰান্তলৈ বৃহৎ পেকেজ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৰাজ্যৰ বানাক্ৰান্তৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত বানাক্ৰান্তৰ বানত যদি মৃত্যু হয় আপোনাৰ কোনো পৰিয়ালৰ লোক তেন্তে 4 লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে বানত নিয়োজিত বিষয়া কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই ক্ষতিপূৰণ বৃহৎ আৰ্থিক পেকেজ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে শৰীৰৰ অংগ হেৰুৱালে ক্ষতিপূৰণ পাব ৭৪,০০০ টকা ৭৪,০০০ 40ৰ পৰা 60% পৰ্যন্ত অক্ষমতা থকাসকলে পাব এই ধন 60%তকৈও অধিক আঘাতপ্ৰাপ্ত হ'লে লাভ কৰিব 2,50,000 টকা চৰকাৰী চিকিৎসকৰ দ্বাৰা সত্যতাৰ প্ৰমাণপত্ৰ থকাটো জৰুৰী মেডিকেল চাৰ্টিফিকেট লাগিব আপোনাক বানাক্ৰান্তই হাস্পতালত থাকিলেও পাব ক্ষতিপূৰণ যদিহে আপুনি বানাক্ৰান্ত চিকিৎসালয়ত যদি আছে ক্ষতিপূৰণ লাভ কৰিব এসপ্তাহৰ অধিক থাকিলে 16,000 টকা লাভ কৰিব এসপ্তাহতকৈ যদি কম থাকে তেন্তে পাব 5,400 টকা প্ৰতিটো পৰিয়ালে পাব 25,000 টকাৰ এককালীন ক্ষতিপূৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ মন্তব্য কৰা হৈছে 33%তকৈ বানে ধ্বংস কৰা খেতিৰ গৰাকীও পাব ক্ষতিপূৰণ প্ৰতিগৰাকী ভুক্তভোগী খেতিয়কলৈ ন্যূনতম 1,000 টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে অঞ্চল বিশেষে 17,000 টকাৰ ৰাজ সাহায্য লাভ কৰিব ভুক্তভোগী খেতিয়কে ব্যক্তিগত ফাৰ্মৰ খেতিয়কে লাভ কৰিব 22,500 টকাৰ সাহায্য মুগাৰ প্ৰস্তুতকাৰীলেও 7,500 টকাৰ ৰাজ সাহায্য প্ৰদান কৰিব অসম চৰকাৰে বাসগৃহ হেৰুৱা বানাক্ৰান্তলৈ বিশেষ ৰাজ সাহায্য প্ৰদান কৰা হ'ব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কেইবাটাও শিতানত ধন প্ৰদান কৰা হ'ব সমতলৰ পকা বাসগৃহৰ পুনৰ নিৰ্মাণৰ বাবে 1,20,000 টকাৰ সাহায্য প্ৰদান কৰা হ'ব পাৰ্বত্য অঞ্চলৰ কেঁচা বাসগৃহৰ পুনৰ নিৰ্মাণৰ বাবে 1,30,000 টকাৰ ক্ষতিপূৰণ লাভ কৰিব ধ্বংসপ্ৰাপ্ত জুপুৰীৰ পুনৰ নিৰ্মাণৰ বাবে 7,000 টকাৰ ক্ষতিপূৰণ লাভ কৰিব নিহতৰ পৰিমাণ অনুপাতে নিহত পশুধনৰ ৰাজ সাহায্য 3,000 টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে বানাক্ৰান্তলৈ বৃহৎ পেকেজ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ৰাজ্যৰ বানাক্ৰান্তলৈ বৃহৎ পেকেজ ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বানত মৃত্যু হ'লে 4 লাখ টকাৰ ক্ষতিপূৰণ দিব চৰকাৰে কেৱল ইমানেই নহয় বানাক্ৰান্তৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বানত মৃত্যু হ'লে 4 লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে বানত নিয়োজিত বিষয়া কৰ্মচাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই ক্ষতিপূৰণৰ আৰ্থিক সাহায্য শৰীৰৰ যদি অংগ হেৰুৱায় তেন্তে ৭৪,000 টকা অৰ্থাৎ 74,000 লাভ কৰিব 40ৰ পৰা 60% পৰ্যন্ত অক্ষমতা থকাসকলে পাব এই ধন আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ৰাজ্যত যিহেতু বানে সন্ত্ৰাস চলাইছে উজনিৰ পৰা নামনিলৈ বানে এক প্ৰকাৰ ক্ষতিগ্ৰস্ত কৰি তুলিছে সাধাৰণ জনতাক বানত এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন আৰু তাৰ মাজতে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে বানত ক্ষতিপূৰণৰ কেইবাটাও শিতানত প্ৰদান কৰা হ'ব ক্ষতিপূৰণ কিদৰে ধন লাভ কৰিব বানাক্ৰান্তই হাস্পতালত থাকিলেও ক্ষতিপূৰণৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বানত মৃত্যু হ'লে 4 লাখ টকাৰ ক্ষতিপূৰণৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা আৰু অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ 33%তকৈ অধিক যদি বানে ধ্বংস কৰে তেন্তে ক্ষতিপূৰণ লাভ কৰিব প্ৰতিগৰাকী ভুক্তভোগী খেতিয়কলৈ ন্যূনতম 1,000 টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব শৰীৰৰ অংগ হেৰুৱালেও লাভ কৰিব ক্ষতিপূৰণ ৭৪,000 টকাৰ ক্ষতিপূৰণ লাভ কৰিব আৰু আপুনি সেই প্ৰমাণ দিব লাগিব চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকৰ পৰা প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব মেডিকেল চাৰ্টিফিকেট লাগিব আপোনাক
পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, বানে সন্ত্ৰাস যিহেতু ৰাজ্যত চলাইছে, উজনিৰ পৰা নামনিলৈ এতিয়া কেৱল বানৰ সন্ত্ৰাস। আৰু বানাক্ৰান্তৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা যে বৃহৎ মন্তব্য কৰা হৈছে, বৃহৎ ঘোষণা কৰা হৈছে, প্ৰতিটো পৰিয়ালে লাভ কৰিব বানৰ আৰ্থিক সাহায্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বানে কিদৰে সন্ত্ৰাস চলাইছে দৃশ্যাংশ আহি পৰিছে। আমি পোনে পোনে দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম, দুটাকৈ দৃশ্যাংশ একেলগে দেখুৱাম। বৰ্তমান মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেনেধৰণৰ বানে সন্ত্ৰাস চলাইছে। মাজুলীত এক প্ৰকাৰ সন্ত্ৰাস জৰ্জৰিত পৰিৱেশৰ সৃষ্টি হৈছে। লখিমপুৰত কিছু মুহূৰ্তৰ পূৰ্বে লখিমপুৰৰ লালুক মেনেহা সংযোগী পথ বানে ছিঙি পেলাইছে। বানত মৃত্যু হ'লেই এতিয়াৰে পৰা 4 লাখ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। বানত নিয়োজিত বিষয়া কৰ্মচাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই ক্ষতিপূৰণ। আমি বিভিন্ন প্ৰান্তৰ পৰা মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। শৰীৰৰ যদি অংগ হেৰুৱায় তেন্তে লাভ কৰিব 74,000 টকা, 74,000। 40-ৰ পৰা 60% পৰ্যন্ত অক্ষমতা থকাসকলে লাভ কৰিব এই ধন। 60%তকৈ অধিক আঘাতপ্ৰাপ্ত হ'লে 2,50,000 টকা লাভ কৰিব। চৰকাৰী চিকিৎসকৰ দ্বাৰা সত্যতাৰ প্ৰমাণপত্ৰ থকাটো জৰুৰী। বানাক্ৰান্তলৈ বৃহৎ পেকেজ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। কি পেকেজ ঘোষণা কৰিছে পুনৰবাৰ ফুল প্লেটত জনাৰ চেষ্টা কৰিম। বিভিন্ন শিতানত টকাসমূহ দিয়া হ'ব, ধনসমূহ দিয়া হ'ব, আৰ্থিক সাহায্য দিয়া হ'ব। আৰু বানাক্ৰান্তৰ বাবে বৃহৎ পেকেজ এক প্ৰকাৰ এই মুহূৰ্তত ৰাজ্য চৰকাৰে এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে। বানত মৃত্যু হ'লেই 4 লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ'ব। কেৱল ইমানেই নহয়, বানত নিয়োজিত বিষয়া কৰ্মচাৰীৰ ক্ষেত্ৰতো অকল বানাক্ৰান্তই যে পাব সেই কথা নহয়, বানত নিয়োজিত বিষয়া কৰ্মচাৰীও লাভ কৰিব এই ক্ষতিপূৰণ। শৰীৰৰ অংগ হেৰুৱালে ক্ষতিপূৰণ পাব 74,000 টকা। 40-ৰ পৰা 60% পৰ্যন্ত অক্ষমতা থকাসকলে পাব এই ধন। 60%তকৈ অধিক আঘাতপ্ৰাপ্ত হ'লে লাভ কৰিব 2,50,000 টকা। চৰকাৰী চিকিৎসকৰ দ্বাৰা সত্যতাৰ প্ৰমাণপত্ৰ থকাটো জৰুৰী। বানাক্ৰান্তই হাস্পতালত থাকিলেও লাভ কৰিব ক্ষতিপূৰণ। গুৰুত্বপূৰ্ণ খবৰ, এসপ্তাহৰ অধিক থাকিলে 16,000 টকা লাভ কৰিব। এসপ্তাহতকৈ কম থাকিলে পাব 5,400 টকা, 5,400। প্ৰতিটো পৰিয়ালে পাব 25,000 টকাৰ এককালীন ক্ষতিপূৰণ। প্ৰতিটো বানাক্ৰান্তৰ পৰিয়ালেই 25,000 লাভ কৰিব। 33%তকৈ অধিক যদি বানে ধ্বংস কৰে সেই খেতিয়কেও ক্ষতিপূৰণ লাভ কৰিব। প্ৰতিগৰাকী ভুক্তভোগী খেতিয়কলৈ ন্যূনতম 1,000 টকাৰ ক্ষতিপূৰণ। অঞ্চল বিশেষে 17,000 টকাৰ ৰাজ সাহায্য লাভ কৰিব ভুক্তভোগী খেতিয়কে। ব্যক্তিগত ফাৰ্মৰ খেতিয়কে লাভ কৰিব 22,500 টকাৰ সাহায্য। মুগাৰ প্ৰস্তুতকাৰীলেও 7,500 টকাৰ ৰাজ সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে। বাসগৃহ হেৰুওৱা বানাক্ৰান্তলৈও বিশেষ ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। সমতলৰ পকা বাসগৃহৰ পুনৰ নিৰ্মাণৰ বাবে 1,20,000 টকাৰ ৰাজ সাহায্য প্ৰদান কৰা হ'ব। পাৰ্বত্য অঞ্চলৰ কেঁচা বাসগৃহ পুনৰ নিৰ্মাণৰ বাবে 1,30,000 টকাৰ ৰাজ সাহায্য দিয়া হ'ব। ধ্বংসপ্ৰাপ্ত জুপুৰীৰ পুনৰ নিৰ্মাণৰ বাবে 8,000 টকা দিব। ক্ষতিৰ পৰিমাণ অনুপাতে নিহত পশুধনৰ ৰাজ সাহায্য 3,000 টকা হ'ব। বানাক্ৰান্তলৈ বৃহৎ পেকেজ ঘোষণা কৰিছে। পুনৰবাৰ উল্লেখ কৰিছোঁ, মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা বৃহৎ পেকেজ ঘোষণা কৰা হৈছে। প্ৰতিটো শিতানতে লাভ কৰিব, ক্ষতিপূৰণ হিচাপে লাভ কৰিব বিশেষ ধনৰ সুবিধা। Uy.